তাৰবাসাত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ নিচতেৰাংপি লুনচিং তেৰণৰ হৈ প্ৰচাৰ চলাইছে পীযুষ হাজৰিকাই কাৰ্বি আংলং জিলাৰ তাৰাবাসা খেলপথাৰত নিৰ্বাচনী সভাৰ আয়োজন কৰা হয় মন্ত্ৰীগৰাকীক নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে সিএম তুলিৰাম ৰংহাঙে কাৰ্বি পাহাৰৰ ৫টা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাতে বিজেপিত যোগদান কৰিছে মুনীন্দ্ৰ বেসহ ১৬০ জনকৈ কংগ্ৰেছীয়ে আমি ৰংখাঙত জিকিম আমি আমৃত জিকিম আমি হাওড়াঘাটত জিকিম আমি বোকাজানত জিকিম আমি হাওড়াঘাটত আমি ডিফুটো জিকিম মুঠৰ ওপৰত ৫টা সমষ্টিত বিজেপি দল জিকিব আৰু ইয়াতে যথেষ্ট পৰিৱৰ্তন হৈছে যোৱা ১০ বছৰত কাৰ্বি আংলঙৰ যথেষ্ট পৰিৱৰ্তন হৈছে মই কাৰ্বি আংলঙৰ লগত মোৰ সঘন যোগাযোগ থাকে কাৰ্বি আংলঙৰ মোৰ সমষ্টিৰো চাৰিসীমাত পৰে ডিফুলে মই আহিয়ে থাকোঁ ডিফুখন আমাৰ চকুৰ আগত বদলি হৈ গ'ল প্ৰত্যেকটো জাগা আমাৰ চকুৰ আগত বদলি হৈ গ'ল গতিকে ৰাইজে নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলং অত্যন্ত মৰম কৰে কাৰ্বি ভাইসকলক অত্যন্ত মৰম কৰে গতিকে কাৰ্বি ভাইসকলে বা ইয়াত থকা কাৰ্বি অনা কাৰ্বি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব বিজেপি ৫টা সমষ্টিত জয়লাভ কৰিব মানুহ কিমান হৈছে মই গম পোৱা নাই আৰু কালি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আপাৰ আছামলৈকে আহি কংগ্ৰেছক ডুবাই থৈ গ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি তাত মানুহ হ'ল ১৮০০ খোৱাঙত মানুহ হ'ল ৫,০০০ আৰু আমাৰ আৰু এটা সমষ্টিত মানুহ হ'ল ৫,০০০ গতিকে ইমান ডাঙৰ নেতা আহিলে অতি কমে এটা সমষ্টিত ৩০,০০০ মানুহ হ'ব লাগে ৪০,০০০ মানুহ হ'ব লাগে গতিকে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি কালি কংগ্ৰেছক ডুবাইছে ৰাহুল গান্ধী ডাঙৰীয়াই আজি আহি আৰু কংগ্ৰেছক ডুবাব কংগ্ৰেছৰ নিস্তাৰ নাই কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে কংগ্ৰেছে বাংলাদেশীক সমৰ্থন কৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী তাৰবাসাত পীযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ নিচতেৰাংপি লুনচিং তেৰণৰ হৈ প্ৰচাৰ চলাইছে পীযুষ হাজৰিকাই কাৰ্বি আংলং জিলাৰ তাৰাবাসা খেলপথাৰত নিৰ্বাচনী সভাৰ আয়োজন কৰা হয় মন্ত্ৰীগৰাকীক নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে সিএম তুলিৰাম ৰংহাঙে কাৰ্বি পাহাৰৰ ৫টা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী সভাতে বিজেপিত যোগদান কৰিছে মুনীন্দ্ৰ বেসহ ১৬০ জনকৈ কংগ্ৰেছীয়ে আমি ৰংখাঙত জিকিম আমি আমৃত জিকিম আমি হাওড়াঘাটত জিকিম আমি বোকাজানত জিকিম আমি হাওড়াঘাটত আমি ডিফুটো জিকিম মুঠৰ ওপৰত ৫টা সমষ্টিত বিজেপি দল জিকিব আৰু ইয়াতে যথেষ্ট পৰিৱৰ্তন হৈছে যোৱা ১০ বছৰত কাৰ্বি আংলঙৰ যথেষ্ট পৰিৱৰ্তন হৈছে মই কাৰ্বি আংলঙৰ লগত মোৰ সঘন যোগাযোগ থাকে কাৰ্বি আংলঙৰ মোৰ সমষ্টিৰো চাৰিসীমাত পৰে ডিফুলে মই আহিয়ে থাকোঁ ডিফুখন আমাৰ চকুৰ আগত বদলি হৈ গ'ল প্ৰত্যেকটো জাগা আমাৰ চকুৰ আগত বদলি হৈ গ'ল গতিকে ৰাইজে নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলং অত্যন্ত মৰম কৰে কাৰ্বি ভাইসকলক অত্যন্ত মৰম কৰে গতিকে কাৰ্বি ভাইসকলে বা ইয়াত থকা কাৰ্বি অনা কাৰ্বি সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব বিজেপি ৫টা সমষ্টিত জয়লাভ কৰিব মানুহ কিমান হৈছে মই গম পোৱা নাই আৰু কালি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আপাৰ আছামলৈকে আহি কংগ্ৰেছক ডুবাই থৈ গ'ল দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ দলপতি তাত মানুহ হ'ল ১৮০০ খোৱাঙত মানুহ হ'ল ৫,০০০ আৰু আমাৰ আৰু এটা সমষ্টিত মানুহ হ'ল ৫,০০০ গতিকে ইমান ডাঙৰ নেতা আহিলে অতি কমে এটা সমষ্টিত ৩০,০০০ মানুহ হ'ব লাগে ৪০,০০০ মানুহ হ'ব লাগে গতিকে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি কালি কংগ্ৰেছক ডুবাইছে ৰাহুল গান্ধী ডাঙৰীয়াই আজি আহি আৰু কংগ্ৰেছক ডুবাব কংগ্ৰেছৰ নিস্তাৰ নাই কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে কংগ্ৰেছে বাংলাদেশীক সমৰ্থন কৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী